মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ তোমালোকৰ গণিত বিষয়ৰ প্ৰশ্ন উত্তৰবিলাক কিছুমান কৰাই দিব লৈছো গতিকে তোমালোকে ভালদৰে মন কৰিবা ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক 4 কৰ বাকি প্ৰশ্নবিলাক উত্তৰ কৰাই দিছিলো 4 নম্বৰ লাগে আজি মই তোমালোকৰ 5 নম্বৰৰ পৰা তোমালোকৰ কিছুমান প্ৰশ্ন ৰৈ গৈছিলে সেই প্ৰশ্নবিলাক উত্তৰ কৰাই দিব লৈছো গতিকে ভিডিঅ'টো ভালদৰে মন কৰিবা তোমালোকৰ দিছে এটা হৰণ অংকৰ ভাজক 28 নহয় 24 ভাগফল তোমালোকৰ 18 আৰু ভাগ 1 13 ভাজ্য নিৰ্ণয় কৰা গতিকে তোমালোকৰ কি দিয়া আছে প্ৰথমতে সেই কথাবোৰ তোমালোকে লিখি লবা তোমালোকৰ দিয়া আছে কিমান ভাজক দিয়া আছে গতিকে তোমালোকে দিয়া আছে বুলি লিখি লবা ইয়াত প্ৰথমতে অংকটো কৰিব যাওতে তোমালোকে লিখি লবা দিয়া আছে তোমালোকৰ কি পালা তোমালোকে পালা কিমান ভাজক কিমান পাইছা 2 * 4 24 আৰু ভাগফলও পাইছে কিমান তোমালোকে চাই লোৱা ভাগফল পাইছে তোমালোকে 18 1 2 8 18 আৰু ভাগ 1 কিমান পাইছা ভাগ 1 পালা তোমালোকে ভাগ 1 পাইছে 13 1 2 3 13 এতিয়া তোমালোকৰ ভাজ্য নিৰ্ণয় কৰিব গৈছে গতিকে ভাজ্য আমি নাই পোৱা ভাজ্যটো আমি কি দিম ইয়াত প্ৰশ্নবোধক ভাজ্য আমি নাজানো কিন্তু আমি সেইকাৰণে প্ৰশ্নবোধক দিছো মানে উলিয়াব লাগে এবাৰ তোমালোকে কি দৰে উলিয়াবা প্ৰথমতে ভাজ্য ইয়াৰ এটা সূত্ৰ আছে সূত্ৰটো তোমালোকে মনত ৰাখিবা মই লিখি দিছো যিহেতু লিখিবা এটো যিহেতু বুলি কয় ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগে যোগ কি দিবা তোমালোকে ভাগ হেগ দিবা এতিয়া তোমালোকে কি কৰিবা ভাজ্য যেটো তোমালোকে পোৱা নাই ভাজক পাইছা 2 * 4 তোমালোকৰ 24 আৰু ভাজকও পালা তোমালোকে কিমান ভাজক পাইছে 2 * 4 24 আৰু ভাগফল পাইছে তোমালোকে 1 2 8 18 আৰু তোমালোকে যোগ পাইছা ভাগ হেক পাইছে 13 1 2 3 13 এটা 24 আৰু 18 পূৰণ কৰিবা 24 আৰু 18 কি পূৰণ কৰিলে কিমান হ'ব তুমি ইয়াত পূৰণ কৰিছা ধুনিয়াকে 24 আৰু 18 পূৰণ এটা নাজানিলে তোমালোকে কৰিব নোৱাৰিবা গতিকে 4 8 গুণ 32 ৰ 2 থাকিব ওকলিব তোমালোকৰ 3 2 8 গুণ 16 17 18 19 গতিকে তোমালোকে লিখিবা ইয়াত 19 4 গুণ 4 1 গুণ 1 এটা যোগ কৰি গান 2 এফালে 13 ৰ 3 বহিব এফালে 2 মানে কি ওলাব 232 কি ওলালে আমাৰ 232 যোগ 13 13 ইয়াত যোগ কৰি দিয়া 13 যোগ কৰি কেনে হ'ব 1 2 3 13 এফালে 5 হল এফালে তোমালোকৰ 1 আছিল 1 আৰু 3 4 245 কি ওলাব তোমালোকৰ 245 বুলি ওলালে গতিকে তোমালোকে ভাজ্যটো গম পালা এটো ভাজ্য হৈ গল এইবাৰ তোমালোকৰ কি দিছে আকৌ চোৱা এটা হৰণ অংকৰ ভাজক 38 ভাগফল 42 আৰু ভাগ 20 ভাজ্য নিৰ্ণয় কৰা একেই প্ৰশ্ন গতিকে তোমালোকে প্ৰথমতে কি লিখি লবা আকৌ এবাৰ চাবা যিবিলাকে বুজি নাই পোৱা কাৰণ একেটা প্ৰশ্ন তোমালোকে এই প্ৰশ্নটো বুজি পালো আগৰ প্ৰশ্নটো বুজি পাবা দিয়া আছে লিখি লবা তাৰপিছত তোমালোকে দিয়া আছে লিখাৰ পিছত কি লিখিবা ভাজক কিমান দিছে ভাজক দিছে তোমালোকৰ 3 * 8 38 আৰু ভাগফল কিমান দিলে ভাগফল তোমালোকৰ 4 * 2 42 আৰু ভাগে কিমান পালো ভাগে কিমান পালো তোমালোকে 2 0 20 এটা তোমালোকৰ ভাজ্য ওলাব গৈছে এতেকে কি ওলাব গৈছে ভাজ্য উলিয়াবলৈ কৈছে গতি ভাজ্য উলিয়াবলৈ ক'লে তোমালোকে কি কৰিবা এতেকে কি লিখিবা ভাজ্য সমান ভাজক পূৰণ ভাগফল আৰু যোগ কি দিবা তোমালোকে ভাগ 1 বুলি কয় নতুবা ইয়াক আমি বাকি বুলিও ক'ব পাৰো তো ভাজক কিমান পালো আমি 3 * 8 38 আৰু 4 * 2 42
আৰু ভাগফল কিমান পালোঁ 20 এতিয়া তোমালোকে এই দুটা সংখ্যা পূৰণ কৰা কি কৰিবা 3 8 আৰু 4 2 42 এতিয়া তোমালোকে 8 2 8 8 2 কি দিবা 16 থাকিলে তোমালোকৰ 1 3 2 6 6 1 7 8 4 কি হ'ব 4 8 বা 8 4 32 32 2 বহিলে উকুলিলে তোমালোকৰ 3 4 3 12 13 14 15 গতিকে তোমালোকে কি বহাবা এই 15 এতিয়া তোমালোকৰ 6 থাকিব 9 এফালে তোমালোকৰ থাকিব 5 1 মানে 1500 প্ৰথমে এই দুটা পূৰণ কৰি কিমান পালো আমি এই দুটা পূৰণ কৰি কিমান পালো আমি 1596 পালো গতিকে লিখিম 1596 আৰু প্লাস কি দিবা তোমালোকে এতিয়া 20 যোগ কৰি দিবা 20 যোগ কৰিলে কিমান হ'ব চোৱা এফালে তোমালোকৰ 6 হ'ব এফালে তোমালোকৰ 1 11 হৈ গ'ল এফালে 6 এফালে 1 মানে 16 মানে 1616 হ'ব তোমালোকৰ উত্তৰটো এই তোমালোকে বুজি নোপোৱা কমেন্টত জনাবা আৰু তোমালোকে বুজি নাপালে মোৰ ফোন নম্বৰ তোমালোকৰ ইউটিউবত প্ৰায় দিয়া আছে গতিকে তোমালোকে মোক ফোন কৰি চাব পাৰা তোমালোকে ফোন কৰিলে মই তোমালোকক বুজাই দিম ইয়াৰ পিছত তোমালোকৰ কি আছে চাও আহা এইবাৰ তোমালোকৰ চাবা এটা হৰণ অংকৰ ভাগফল 42 ভাজ্য তোমালোকৰ 1569 আৰু ভাগ হেক তোমালোকৰ 15 তেন্তে ভাজক নিৰ্ণয় কৰা কি ওলাব কৈছে এবাৰ ভাজক গতিকে তোমালোকে দিয়া আছে কথাষাৰ লিখি লবা দিয়া আছে কি লিখিবা দিয়া আছে ইয়াত নজৰিব পাৰে মই তোমালোকক অলপ ইফালে লিখি দিছো এবাৰ দিয়া আছে তোমালোকে কি লিখিবা ভাগফল কিমান দিছে ভাগফল তোমালোকৰ দিছে 442 আৰু ভাগ হেক কিমান দিছে ভাজ্য কিমান দিছে ভাজ্য সমান 1569 আৰু ভাগ হেক দি দিছে ভাগ হেক তোমালোকৰ দিয়া আছে 15 একদম 515 এতিয়া তোমালোকৰ ওলাব কৈছে কি ওলাব কৈছে ভাজক ওলাব কৈছে ভাজকটো তোমালোকৰ দিয়া হোৱা নাই গতিকে তোমালোকে সূত্ৰটো কি লিখিবা সূত্ৰটো তোমালোকে পাইছা মই লিখিছিলো যিহেতু বুলি ভাজ্য সমান ভাজক পূৰণ ভাগফল আৰু যোগ কি দিম ভাগে এনেকৈ দিয়া আছে গতিকে তোমালোকে কি কৰিবা ভাজ্য কিমান পালা ভাজ্য তোমালোকে পাইছিলা ইয়াত দিয়া আছে 1569 আৰু ভাজক কিমান দিয়া আছে ভাজক তোমালোকৰ দিয়া নাই ভাগফল দিয়া আছে গতিকে ভাজকটো তোমালোকে দিব নালাগে এবাৰ ভাজক আৰু ভাগফলটো তোমালোকে পাইছা কিমান 442 আৰু ভাগ হেক তোমালোকে কিমান পালা 15 এতিয়া এই 15 যদি তুমি এফালে লৈ আহা 15টো এই যোগটো যদি এফালে লৈ আহা কি হ'ব চোৱা 1569 তাৰ পৰা 15 বিয়োগ কৰি দিম আৰু এফালে কি থাকিব তোমালোকৰ ভাজক পূৰণ 42 এতিয়া তোমালোকে বিয়োগ কৰিছোৱা 1569 পৰা তোমালোকে কি বিয়োগ কৰিবা 15 বিয়োগ কৰিবা ইয়াতে তোমালোকে বিয়োগ কৰি চাবা পৰা 1569 আমি কি 15 বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব ইয়াত তোমালোকৰ থাকিব 15 বিয়োগ কৰিলে ইয়াত থাকিব তোমালোকৰ 4 9 পৰা 5 গ'লে 4 ইয়াত থাকিব তোমালোকৰ 6 6 পৰা 1 গ'লে 5 আৰু ইয়াত থাকিব তোমালোকৰ 5 ইয়াত থাকিব 1 মানে কি ওলালে 1554 আৰু হৰণ এফালে তোমালোকে আছে ভাজক পূৰণ 42 এতিয়া যেহেতু ভাজকৰ মান ওলাব গৈছে গতিকে 42টো ইয়াত পূৰণ হৈছে যদি সমান চিহ্ন এফালে লৈ আহোঁ ই হৰণ হ'ব গতিকে তোমালোকে কি কৰিবা প্ৰথমতে 1554 মানে 1554ক আমি কি হৰণ কৰিম 42 হৰণ কৰিম হৰণ কৰিলে আমি কি পাম ভাজক পাম ভাজক পাই যাম এতিয়া হৰণ কৰোঁতে কেইবাৰ যাব তোমালোকে হৰণ কৰি চাব পাৰা এইখিনিতে কৰি চাবা
1 5 5 আৰু 4 কেইবাৰ দিম ভাজক 5 42 হৰণ কৰিলে কেইবাৰ দিবা নিশ্চয় 3 বাৰ বা 4 বাৰ দিলে বেছি হৈ যাব গতিকে 3 বাৰ দিও 3 দুগুণ 6 3 দুগুণ কি হ'ল 6 আৰু 3 4 গুণ 12 126 গতিকে এফালে কিমান থাকিব এতিয়া ইয়াৰ পৰা ধাৰ কৰা তোমালোকে ধাৰ কৰিলে তোমালোকৰ কি হ'ব 15 15 বা 6 গলে তোমালোকৰ 15 বা 6 গলে কিমান থাকিব 9 9 থাকিব এ থাকিব তোমালোকৰ কিমান এতিয়া 4 পৰা 2 2 এফালে 4 কেইবাৰ দিবা এবাৰ যেটো লাষ্টত কি আছে আমাৰ 4 আছে তো কেইবাৰ দিম আমি 42 কেইবাৰ দিম 3 বাৰ দিলে মান হৈছে 4 বাৰ দিলে আমাৰ 4 দুগুণ 8 4 3 16 এফালে 15 পৰা 6 গলে তোমালোকৰ 2 3 গুণ 6 2 4 গুণ 12 15 পৰা যদি 6 বিয়োগ কৰা ন যায় আৰু এফালে তোমালোকৰ থাকিব 4 6 2 কেইবাৰ দিবা এতিয়া তোমালোকে 4 ওলাব লাগিব লাষ্টত এবাৰ আমি 7 বাৰ দিছো 7 বাৰ দিলে 7 দুগুণ 14 4 7 4 28 29 30 29 হ'ব 28 14 29 মানে কেইবাৰ গ'ল আমাৰ শূন্য বাকি কেইবাৰ 37 বাৰ গতিকে আমি ইয়াৰ উত্তৰ গম পালো 37 ওলালে কিটো ভাজকটো কি ওলালে 38 এটাকে লিখি দিম এটাকে ভাজক কি পালে আমি 3 7 37 হৈ গ'ল উত্তৰ ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন দিছে এটা হৰণ অংকৰ ভাজ্য 835 ভাগফল ইমান আৰু ভাগ 10 তেনে তোমাৰ কি আছে ভাজক ওলাবছে একে এই অংকটো যিদৰে কৰিলে আমি ঠিক এনেকৈ এই অংকটো কৰিব লাগিব একেটা নিয়মেৰে কৰিব লাগিব গতিকে তোমালোকে প্ৰথমতে দিয়া আছে তো লিখি লবা প্ৰথমতে কি লিখিবা দিয়া আছে ইয়াত লিখি লোৱা অংকটো অলপ দীঘলীয়া হৈ যায় গতিকে তোমালোকে মই ইয়াতে কৰি দিছো অলপমান দিয়া আছে তোমালোকে কি পালা চাই লবা ভাজ্য কিমান পালা লিখি লোৱা ভাজ্য পালা 835 আৰু ভাগফল কিমান পাইছা লিখি লবা ভাগফল তোমালোকে পালা 7 5 75 আৰু ভাগে কিমান পাইছা ভাগে তোমালোকে পালা কিমান 10 তোমালোকে একেবাৰে সূত্ৰটো মই লিখি দিছো একেবাৰে সূত্ৰ লিখিলে তোমালোকে আৰু ভাল হ'ব তোমালোকে কি কৰিবা যেটো তোমালোকৰ কি ওলাবছে ভাজক ওলাব কৈছে এইদৰে তোমালোকে কৰিব পাৰিবা যদি কৰিব বিচাৰিছা কি লিখিবা এতেকে ভাজক লিখা ভাজক সমান তোমালোকে কি কৰিব লাগিব ভাজ্য বিয়োগ ভাগফল বিয়োগ কি দিবা ভাগ শেষ আৰু ইয়াক কি হৰণ কৰিবা তোমালোকে হৰণ কৰিবা ভাগফল কি কৰিবা ভাগফল এইদৰে কৰিলে তোমালোকে অলপ সহজ হ'ব ভাজ্য কিমান আছিল ভাজ্য আছিল আমাৰ 8835 আৰু ভাগ শেষটো কিমান আছিল আমাৰ 10 দুই কৰি দিম আৰু এতিয়া হৰণ কৰিম কি হেৰে 7 5 75 এতিয়া তোমালোকে 800 বি কৰিলে কেন হ'ব 825 হ'ব আৰু হৰণ কৰিব কি হেৰে 75 কেইবাৰ দিবা চোৱা হৰণ কৰি চাবা দেই ইয়াত 7 5 75 কেইবাৰ দি প্ৰথমে একবাৰ দিয়া 75 বাকি থাকিলে ইয়াৰ পৰা ধাৰ লোৱা 12 12 পৰা 7 গলে 12 পৰা 5 গলে 7 আকৌ 75 ওলালে একবাৰ দিম মানে কি মা ওলালে 0 বাকি থাকিলে কিমান আমাৰ কেইবাৰ গল 11 গতিকে আমি ভাজক একেবাৰে উলাই দিলো এইদৰে তোমালোকে ভাজকটো উলিয়াব পাৰিবা আগতে যিদৰে কৰিলো সেইদৰে কৰিব পাৰিবা নতুবা তোমালোকে এইদৰে কৰিলে অলপ উজু হ'ব খালি তোমালোকে মত ৰাখিবা ভাজক কেনেকৈ উলাব পাৰি ভাজ্য বিয়োগ ভাগে হৰণ ভাগফল এইদৰে তোমালোকে লিখি লবা তেতিয়া তোমালোকে এই আগৰ নিচিনাকৈ নকৰিলে হ'ব যদি তোমালোকে অসুবিধা পাইছা এই নিয়মত নকৰিবা এই নিয়মত কৰিবা
ইয়াৰ পিছত তোমালোকে চাবা কি আছে 8 নম্বৰ পিছত 9 নম্বৰ ইয়াৰ পিছত তুমি আছে এটা হৰণ অংকৰ ভাজ্য 369 ভাজক তোমালোকৰ 13 আৰু ভাগ 1 দি দিছে আৰু ভাগফল উলিয়াব কৈছে গতিকে তোমালোকে লিখিবা দিয়া আছে লিখি লবা আগতে তোমালোকে দিয়া আছে লিখিবা দিয়া আছে তোমালোকৰ কি কি এই কথাবিলাক লিখি লবা ইয়াত ভাজ্য লিখিবা ভাজ্য সমান 369 আৰু তোমালোকে ভাজক লিখি লবা ভাজক লিখিলা তোমালোকে 13 আৰু ভাগ 1 টো লিখি লবা ভাগ 1 তোমালোকে 5 লিখিবা তোমালোকৰ এই গুটিকেইটা অংকৰ ভিতৰত এটা অংক তোমালোকৰ পৰীক্ষাত প্ৰতি বছৰে আহিয়ে থাকে গতে তোমালোকে ভালদৰে চাই যাবা আহিবই তোমালোকৰ এতিয়া তোমালোকক ভাগফল উলিয়াব কৈছে গতিকে তোমালোকে ভাগফলটো কি কৰিবা প্ৰশ্নবোধক দিবা ভাগফলটো তোমালোকক উলিয়াবলৈ কৈছে গতিকে প্ৰশ্নবোধক এতিয়া ভাগফলৰ ডাইৰেক্ট সূত্ৰ লিখি দিম এতেকে ভাগফলৰ সূত্ৰ ডাইৰেক্ট লিখি দিছো যাতে তোমালোকৰ কি হয় সিধাই কৰিব পাৰিবা ভাগফল উলিয়াবলৈ হলে প্ৰথমতে লিখিব লাগিব ভাজ্য বিয়োগ ভাগ 1 আগৰ অংকটো নিচিনাই আৰু হৰণ কি কৰিবা তোমালোকে ইয়াত ভাজক দিবা আৰু যদি ভাজক উলাবলৈ কয় ইয়াত ভাজক দিবা ভাগফলটো ইয়াত দি দিবা একেই হ'ব এতিয়া ভাজ্য কিমান পালো আমি 369 বিয়োগ ভাগ 1 কিমান পাইছিলো 5 আৰু হৰণ কৰি দিম আমি কি হেৰে 13 ৰে গতিকে কেইবাৰ দিম চোৱা 300 কিমানো 36 এফালে কিমান হ'ব 9 পৰা যদি বিকলে 4 থাকিব আৰু কি দিম এটা আমি 13 ৰে হৰণ কৰিম 13 ৰে কেইবাৰ দিম এটা হৰণ কৰি চাই লওঁ এবাৰ 13 ৰে মই কাক হৰণ কৰিম 36 আৰু এটো কেইবাৰ দিম চোৱা 13 ৰে দুইবাৰ দিয়া 2 13 গুণ 26 বাকি থাকিলে 0 এফালে 1 এফালে 4 এবাৰ কেইবাৰ দিবা 8 বাৰ দিলে হ'ব 8 3 গুণ 24 8 গুণ 8 9 10 মানে তোমালোকৰ 104 হৈ গল মানে 28 বাৰ গল গতিকে উত্তৰ তোমালোকৰ হ'ব 2 8 28 গতিকে ভালদৰে চাই যাবা একেবাৰে সহজকৈ দেখুৱাই দিলে এতিয়া ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে হেক প্ৰশ্ন এটো আছিল তোমালোকৰ 308 ক 14 ৰে হৰণ কৰা হৰণফল শুদ্ধ নে ভুল পৰীক্ষা কৰা 308 ক 14 ৰে হৰণ কৰা আৰু হৰণফল শুদ্ধ নে ভুল পৰীক্ষা কৰা শুদ্ধ ফল পৰীক্ষা কৰি চাবলৈ কৈছে গতিকে আমি কি কৰিম 14 ৰে হৰণ কৰি চাম কি কৰিম আমি চোৱা 14 ৰে কা হৰণ কৰিম 308 হৰণ কৰিলে কেইবাৰ দি আমি দুইবাৰ দিলে কি হ'ব দুইবাৰ দিলে 28 2 10 28 বাকি থাকিলে তোমালোকৰ ইয়াত 2 10 5 গলে 2 থাকিব ইয়াত থাকিব 2 বাৰ 2 গলে 0 ইয়াত থাকিব 8 আকৌ একবাৰ দিবা মানে কেইবাৰ গল 28 বাৰ 0 ওলালে আমাৰ ইয়াত কি পালো এতিয়া ভাগফল কিমান পালো এতেকে ভাগফল কিমান পালো ইয়াতে লিখি দিছো তোমালোকক দেই এতেকে ভাগফল পালা তোমালোকে 21 2 10 21 আৰু ভাগ কিমান পালা ভাগ শেষ পালা তোমালোকৰ 0 এতিয়া তোমালোকে পৰীক্ষা ফল পৰীক্ষা কেনে কৰিবা তোমালোকে ভাজ্য বুলি কয় আমি ভাজ্যটো উলিয়াই চাও এটাকে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ এতিয়া তোমালোকে ভাজকটো পাই আছা যিটোৱে হৰণ কৰা যায় তাক ভাজক বুলি কয় আৰু ভাজক কি লিখিলো 14 লিখিম 14 আৰু ভাগফল কিমান পালো আমি 2 10 1 21 আৰু যোগ আমি দিম 0 এই গুটেকিটা পূৰণ কৰিলে কি পাব লাগিব পূৰণ কৰিলে আমি এই সংখ্যাটো পাব লাগিব গতে এবাৰ কৰি চাও 21 ক কি কৰিম 14 ৰে 4 গুণ 4 4 গুণ 4 4 গুণ 4 এফালে 2 4 গুণ 8 1 গুণ 1 2 গুণ 2
4 এফালে 9 2 নাই লোৱা দেখোন এইটো তোমালোকৰ ভুলে হৈছে চাগে প্ৰথমতে 2 বাৰ দিলো 2 14 আকৌ 2 বাৰ যাব ইয়াত ভুল হৈছিল ইয়াত তোমালোকৰ 2 বাৰে যাব 28 ইয়াত 2 বাৰ যাব গতিকে তোমালোকে অকমান শুদ্ধ কৰি লবা এইটো ইয়াত 2 বাৰ 2 বাৰ 28 হ'ব 2 বাৰ 28 গতিকে তোমালোকৰ এইটো 22 হ'ব এতিয়া তোমালোক 22 লগত পূৰণ কৰিছো মিলি যাব 22 লগত পূৰণ কৰিছো 22 লগত কি 14 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 2 গুণ 2 8 0 আৰু 2 এটা মিলি গল গতিকে 2 2 0 8 মানে 208 ওলালে গতিকে এটো তোমালোকে লিখিবা পৰীক্ষা কৰা হল কি লিখিবা তোমালোকে পৰীক্ষা কৰা হল লিখি দিবা ভালকে এবাৰ চাই লোৱা লিখিব যাতে তোমালোকৰ খালি কেৱল মই এটা 21 লিখি পাইছিল 21 নহব 2 বাৰ যাব কাৰণ 2 4 দেখুন 28 হ'ব আৰু এটো তোমালোকৰ 2 হ'ব এখিনি শুদ্ধ কৰি লবা আজিলৈ মই তোমালোকক ইমানতে এৰিব বিচাৰিছো যদি তোমালোকে বুজি নোপোৱা তেনে মোক কমেন্টত জনাবা আৰু তোমালোকে মোক ফোন যোগে সুধিব পাৰিবা কিবা অসুবিধা থাকিলে গতিকে তোমালোকে মোৰ ফোন নম্বৰটো এবাৰ লৈ লোৱা মোৰ ফোন নম্বৰটো হৈছে 9365013204 এই নাম্বাৰ তোমালোকে মোক ফোন কৰিবা মই তোমালোকৰ উত্তৰবিলাক দিবলৈ চেষ্টা কৰিম আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়া মোৰ চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানতে এৰিছো নেক্সট ভিডিঅ'ত আকৌ লগ পাম